নমস্কাৰ। আজি আকৌ তোমালোকক মই পুৰণৰ মজা এটা বুজাই দিম। চোৱা, পুৰণৰ মজা চাওঁ আহা। চাবা, যদি সংখ্যা দুটাৰ একক স্থানৰ অংক দুটাৰ যোগফল 10 হয়, 10 আৰু দশক স্থানৰ অংক দুটা একে হয়, একে। চোৱা, 35 ইনটু 35 পূৰণ 35। চোৱা, একক স্থানৰ অংক দুটাৰ যোগফল 10 আৰু দশক স্থানৰ অংক দুটা একে আছে। তেতিয়া তোমাৰ নিয়মটো হ'ব, কৰিবা একক স্থানৰ অংক দুটা পূৰণ কৰিবা। এইটো চোৱা, 5 পূৰণ 5 25 পাবা, 25টো ইয়াতে লিখিবা। নেক্সট চাবা, দশক স্থানৰ অংক দুটা আমাৰ একে। তেতিয়া নিয়মটো এইটো, 3 পূৰণ 3 + 1। 3 + 1 হ'লে 4। 4 × 3 = 12। 12টো ইয়াত লিখিবা। অৰ্থাৎ 35 পূৰণ 35 কৰিলে তুমি পাবা এই সংখ্যাটো, পাবা 1225 পাবা। ভালো বুজি? তেনেকৈ এইটো চোৱা, 5 ইয়াতো 5 + 5 = 10। একক স্থানৰ অংক দুটাৰ যোগফল 10। নেক্সট চোৱা, এতিয়া ইয়াতো 6 ইয়াতো 6 দশক স্থানত, গতিকে 6 ইনটু 1 বেছি, গতিকে 7। গতিকে কিমান পাবা? 42। এইটো চোৱা, এইটো 5 পূৰণ 5 তুমি 25 লিখিলা আৰু এতিয়া হ'ব 42। এতিয়া আমাৰ সংখ্যাটো পাই গ'লা 4225। তেনেকৈ এইটো চোৱা, 8 আৰু 2 যোগ কৰিলে তুমি 10 পাবা। একক স্থানৰ অংক দুটাৰ যোগফল 10 পাবা। এতিয়া তোমাৰ দশক স্থানৰ অংক দুটা একে, গতিকে পূৰণ কৰিলে তোমাৰ এতিয়া নিয়মটো 2 পূৰণ 1 বেছি, 1 বেছি, 2তকৈ 1 বেছি হ'লে 3, 6। ইয়াতে 6 লিখা। তো তুমি পালা বুজি? 8 দুগুণ 16 আৰু এইটো 1 বেছি 2তকৈ 3, 3 দুগুণ 6। তো এনেকৈ তোমালোকে যদি একক স্থানৰ অংক দুটাৰ যোগফল 10 আৰু দশক স্থানৰ অংক দুটা একে হয়, তেতিয়া এই নিয়মটো প্ৰয়োগ কৰি তোমালোকে পূৰণফল উলিয়াব পাৰিবা। থেংক ইউ, বাই বাই।